নিজকে পজিটিভ কৰি ৰাখিবলৈ এই 5টা কাম কৰক। নম্বৰ 1, দায়িত্ব লওক। দায়িত্ব ল'লেই ভিতৰৰ শক্তিক আপুনি অনুভৱ কৰিব পাৰিব। নম্বৰ 2, জীৱনৰ লক্ষ্য উদ্দেশ্যৰ কাৰণটো নিজকে জানিবলৈ দিয়ক। এইটো হ'লে সেইটো পৰিৱৰ্তন হ'ব জীৱনত। জীৱনৰ প্ৰতিটো কামৰ বিষয়টো নিজকে ক'ব পাৰিলেই কাম কৰাৰ আদম্য শক্তি পাব আপুনি। নিজৰ কামত মাল্টিটাস্কিং নহ'ব। এটা শেষ কৰি এটা কৰক। লাগিলে কৰণীয়বোৰ সৰু সৰু ভাগত ভগাই লওক। কাম শেষ কৰি নিজকে ট্ৰিট দিয়ক। নম্বৰ 4, নিজকে প্ৰেৰণা যোগাবলৈ আৰু শক্তিশালী অনুভৱ কৰিবলৈ গান শুনক আৰু সপ্তাহত কমেও 4 দিন এক্সাৰচাইজ কৰক। নম্বৰ 5, আন এক গুৰুত্বপূৰ্ণ, নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি কি কৰিব পাৰে, কিমানলৈ যাব পাৰে, কিমান কষ্ট হৈছেনো সেই কথাটোক নিজক যদি ভালকৈ বুজাব পাৰে, আপোনাক পজিটিভ হৈ কাম কৰাত কোনেও বাধা দিব নোৱাৰে। আপুনি সফল হ'বই। চ' ভালেই থাকক, সুস্থ হৈ থাকিব। ধন্যবাদ।